আসন্ন এয়া নমিতা ভূষালী বাইদেউ যিৰে হাত তালি দিব লাগে বাইদেউ সময় বহুত কম তথাপিও যে আজি আমাক দেখা দিছে আমাৰ বাবে এটা বৰ সৌভাগ্যৰ দিন সৌভাগ্যৰ মুহূৰ্ত আৰু বাইদেউক আমি এনেকৈ আমাৰ মাজত পাই খুব সুখী অনুভৱ কৰিছোঁ গতিকে আমি বাইদেউলৈ সম্বৰ্ধনা জনাম বাইদেউ ইমান সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দিছে আজিও সেই চিৰমিউজ গীতবিলাক আমি শুনি আছোঁ গতিকে বাইদেউলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আজি বাইদেউ পাই আমি যথেষ্ট সুখী এই সুগন্ধি পখিলাৰ এই গ্ৰুপটোক প্ৰথমে মই বহুতো ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ মণি মহন্ত এনে মোলৈ ফোন কৰিছে যে মই এনেকুৱা এটা অনুষ্ঠান আপুনি আহিব পাৰিব নেকি মই পটককৈ আহিম বুলি ক'লোঁ মই 24 তাৰিখ বুলি ভাবিছিলোঁ সেইদিনা মোৰ বিশেষ কাম নাই আজি মোৰ বহুত কাম আজি আমাৰ একে লগৰ আছিলোঁ আমি মিতালী চৌধুৰীৰ আজি তাইৰ গীতবিলাকক লৈ এখন প্ৰতিযোগিতা কৰিছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তালৈ মই যাবই লাগিব মই আগবেলাই গৈ আহিলোঁ সেইকাৰণে আচলতে তাত দিনজোৰা কাম মই দিনজোৰা কাম তাতে কৰিব লাগিছিল কিন্তু মই নোৱাৰিলোঁ ইয়াতে বাগদেৱী সৰস্বতী যিখন স্কুল আছে সংগীতৰ সেইখনতো মোক মাতিলে তালৈ গ'লোঁ আৰু এইখন হঠাৎ মানে হ'ল তথাপি যে আহিব পাৰিলোঁ সেইটো মোৰ কাৰণে ভাগ্যৰে কথা আপোনালোকক লগ পালোঁ আৰু এতিয়া আজি শেষৰ পিনলৈ আৰু এতিয়া অনুষ্ঠান মোৰ আছে এই অনুষ্ঠানটো হৈছে পাঠান হাজৰিকাৰ সোঁৱৰণিত এতিয়া অনুষ্ঠান কৰিছে কলাক্ষেত্ৰত তাতো মোৰ অনুষ্ঠান আছে গতিকে মই আজি সময় কাকো বেছি দিব পৰা নাই একে অলপ সময়ৰ কাৰণে মই দেখা দিছোঁ বেছি কথা নকওঁ আপোনালোকৰ বহুত অনুষ্ঠান আছে গম পাইছোঁ মই সকলোলৈকে ধন্যবাদ আৰু মোৰ অভিনন্দন জনাইছোঁ বাইদেউলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ বাইদেউ খুব জোৰেৰে হাত তালি বাইদেউক সম্ভাষণ জনাব লাগে আমি কি দিম একো দিব নোৱাৰোঁ এনেকুৱা এজন মহান শিল্পী আমি আজি কি দিম একো দিব নোৱাৰোঁ একো নাইও আমাৰ দিবলৈ তথাপিও কিছু আয়োজন কৰিছোঁ বাইদেউ যেন খুব অন্তৰেৰে গ্ৰহণ কৰে বাইদেউক প্ৰথমতে এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম আমাৰ গোটৰ সদস্যা কল্পনা শৰ্মাই বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এইবাৰ এখন আমি সপুৰাৰে বাইদেউক সম্বৰ্ধনা জনাম ৰুলি শৰ্মাই দিছে তাৰপিছত এটা মমেণ্টো লৈ আহক এয়া দুখন গ্ৰন্থ এই গ্ৰন্থ দুখন বাইদেউ আমাৰ গোটৰে সদস্যা ধৰিত্ৰী চৌধুৰীয়ে লিখা এখন আপোনাৰ কবিতা সংকলন আৰু আনখন হৈছে অনুগল্প এটা বিশেষ মানে উল্লেখযোগ্য কথা যে গোটটোত আমাৰ চৰ্চা হয় বহুত মানে নতুনকৈ লিখিব খোজা মানুহ আহি ইয়াত লিখি মানে সুন্দৰ কিতাপ উলিয়াইছে আপোনালৈ আমি এয়া আমাৰ উপহাৰ আৰু মমেণ্টৰ দাতা আমাৰ সম্পাদক জিতু দত্ত তেখেতলৈ এই হাত তালিৰে অভিনন্দন জ্ঞাপন কৰিছোঁ এটা জাপিৰে ফুলাম জাপিৰে আমি সম্বৰ্ধনা জনাইছোঁ বাইদেউ আৰু এখনি সম্বৰ্ধনা পত্ৰ আৰু পত্ৰভাগ মই পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ প্ৰিয় সতীৰ্থবৃন্দ আপোনালোকৰ সন্মুখত থিয় হৈ আছে সুৰৰ অলকানন্দা যাৰ সুৰত আমি নিজকে সমৰ্পিত কৰিছোঁ সমগ্ৰ অসমবাসীয়ে সমৰ্পণ কৰিছে তেখেতৰ সুৰত মায়াজালত সেইগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী নেপথ্য গায়িকা শ্ৰীযুতা নমিতা ভট্টাচাৰ্যলৈ সম্বৰ্ধনা এই
আমাৰ প্ৰণাম গ্ৰহণ কৰিব কেইবা দশকো ধৰি অসমৰ সংগীত প্ৰেমী প্ৰতিগৰাকী ব্যক্তিৰে হৃদয় জয় কৰা এগৰাকী খ্যাতিধন্য কণ্ঠশিল্পী আৰু অসমীয়া চলচ্চিত্ৰৰ সৰ্বাধিক সংখ্যক গীতত নেপথ্য গায়িকা ৰূপে নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা আপোনাক আজি সুগন্ধি পখিলাৰ এই আনন্দমুখৰ দিনটোত আমাৰ মাজত পাই আমি অভিভূত টিহুৰ মাখিবাহা গাঁৱত জন্ম লাভ কৰা আৰু পিতৃৰ কৰ্মসূত্ৰে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত শৈশৱ কৈশোৰ যৌৱন অতিবাহিত কৰা আপোনাক সৰুৰে পৰা সংগীতৰ শিক্ষা গ্ৰহণত ককা দেউতাক তথা পিতৃ পৰিয়ালে দিছিল প্ৰভূত অনুপ্ৰেৰণা তাৰিণী চৌধুৰী চৰকাৰী বালিকা বিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়াৰ সমান্তৰালকৈ গুৰু ভূপেন দাস হীৰেন বেনাৰ্জী শিৱেন বেনাৰ্জীৰ ওচৰত আপুনি গ্ৰহণ কৰে কণ্ঠ সংগীতৰ শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দিনত অনুষ্ঠিত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত আধুনিক গীত ভজন গজল প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰা আপুনি আকাশবাণীৰো নিয়মীয়া কণ্ঠশিল্পী ৰূপে পৰিচিতি লাভ কৰি বি হাই গ্ৰেড অৰ্জন কৰে হে সুৰপিয়াসী 1974 চনত তৰামাই ছবিত নেপথ্য গায়িকা ৰূপে আত্মপ্ৰকাশ কৰি আপুনি 70, 80 আৰু 90ৰ দশকত 20খনৰো অধিক ছবিৰ গীতত কণ্ঠদান কৰে বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱা প্ৰমুখ্যে বিভিন্ন সংগীত পৰিচালকৰ সুৰত আপুনি কণ্ঠদান কৰা অনেক গীত অসমীয়া সংগীতৰ সোণসেৰীয়া সম্পদ তেনে কেইটিমান আজিও জনপ্ৰিয় গান হৈছে ৰুণু জুনু ঘুংগুৰা বজায় আলি ঢাকি বৰশালী কি আলফুলীয়া কপৌ ফুল সুধিছা তোমালৈ কিমান মৰম সৌজে মেঘৰ চাহ দেখিলে মন আজি উৰি গুচি যায় নাহৰেৰে কৰি দেখিছানে নাই লাজ ভন্তি নকৰিবা আমালৈ লাজ কি ৰং দিলা হলু তোলা জনপ্ৰিয় কণ্ঠশিল্পী দীপেন বৰুৱাৰ সৈতে আপোনাৰ মিলিত কণ্ঠত পৰিৱেশিত ভালেমান গীতে লাভ কৰিলে অভাৱনীয় জনপ্ৰিয়তা তদুপৰি ভালেমান পৰম্পৰাগত গীত ভজন আদিতো আপুনি কণ্ঠ নিগৰাইছে অসমৰ বাহিৰৰ ৰাজ্যত আনকি ইউৰোপৰ কেইবাখনো চহৰত গীত পৰিৱেশন কৰি আপুনি অসমীয়া সংগীতৰ জয়ধ্বজা উৰুৱাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ নিজৰ অমৃত কণ্ঠৰে অৱদান আগবঢ়াই দৰ্শক শ্ৰোতাক আহ্লাদিত কৰা তৰুণসকলক অনুপ্ৰাণিত কৰা আপোনাক সুগন্ধি পখিলাৰ তৰফৰ পৰা সন্মান যাচিছো ভগৱানে যেন আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে এই আমাৰ কামনা ফেচবুকৰ সুগন্ধি পখিলা গোটৰ হৈ নীৰৱ জোনাক প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত শৰ্মা প্ৰতিষ্ঠাপক সভাপতি জয়তু সুগন্ধি পখিলা পুনৰবাৰ এটি হাত চাপৰি প্ৰদান কৰক বাইদেউলৈ অফুৰন্ত মৰম অফুৰন্ত স্নেহেৰে আমি এই সমৰ্পণ পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছো তেখেত উজ্জীৱিত হওক পুনৰ তেখেতৰ গীত পুৰণি গীতসমূহ আমাৰ নৱপ্ৰজন্মৰ বুকুৰ মাজলৈ সোমাই যাওক কুৰুকি সোমাই যাওক হৃদয়ৰ বথা আমি বাই নদীত ডিঙা বাওঁ সংগীতৰ নদীত সাঁতুৰি মহাসাগৰলৈ আমি বিলীন হওঁ নমিতা ভট্টাচাৰ্য বাইদেউৰ অনবদ্য সৃষ্টি অনবদ্য কণ্ঠ কুলদীপ কণ্ঠৰে জীপাল হওক অসমৰ জনগণৰ হৃদয় পুনৰ হাত চাপৰি ধন্যবাদ বাইদেউ বাইদেউ আমাৰ মাজত আছে গতিকে বাইদেউৰ গীতটো সকলোৱে শুনিছে টিভিটো খুলিলেই পাব চিনেমাখন চালেই পাব তাৰ মাজতো বাইদেউ যিহেতু আজি সাক্ষাৎ ভগৱান হিচাপে আমাৰ মাজত উপস্থিত হৈছে গতিকে বাইদেউৰ গুণগুণনিটো অকণ লাগিবই আমাক অকণমান বাইদেৱে গুণগুণাই দিব বাইদেউলৈ এই সময়তে এখনি গ্ৰন্থ আগবঢ়াব খুজিছে ৰঞ্জু ফুকন লিখিছে ৰঞ্জু ফুকন তেখেতে আগবঢ়াইছে এভাগী গ্ৰন্থ কহুৱা কোমল ফুল ৰঞ্জু ফুকন বাইদেউ আমাৰ গোটৰ সদস্য যোৱাবাৰো এখন গ্ৰন্থ ইয়াত উন্মোচন হৈছিলে খুব ধুনীয়া লিখে আগশাৰীৰ সাহিত্যিক কবি বুলি ক'লেও তেখেতক ভুল নহয় তেখেতৰ সৃষ্টি বহুত আছে গতিকে আপোনালোকে গম পাব গতিকে তেখেতে নিজে লিখা বাইদেউ গ্ৰন্থ এখন উপহাৰ দিছে আমি খুবেই সুখী গীতৰ দৰে প্ৰথম শিৰোনামটোৱে কহুৱা কোমল ফুল গীতৰ দৰে তেখেতৰ লিখনি মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু বাইদেউক আমাৰ শ্ৰদ্ধাৰ নমিতা ভট্টাচাৰ্য বাইদেউক এটি গীতৰ কলি যাৰ গীত শুনি সৰুৰে পৰা
তবলা বজাইছো যাৰ গীত শুনি শুনি সংগীতত নিজকে বিলীন সংগীতৰ লগত নিজকে বিলীন কৰিছো সেই ব্যক্তি বাইদেউৰ অকণমান ফুলৰ সুমধুৰ ধ্বনি আমি শুনিম আচলতে গীত গোৱাৰ প্ৰস্তুতিটো এতিয়া বৰ নাই দুপৰীয়া সময় গধূলি বা একেবাৰে ৰাতিপুৱাই ভাল লাগে গাবলৈ তথাপিও আপোনালোকে ইমান আশা কৰিছে ইমান সুন্দৰভাৱে গোটেইখিনি গোট খাইছে এনেকৈ ফেচবুকেদি গোট খোৱা আৰু এটা অনুষ্ঠানলৈ মই গৈছিলোঁ যোৱা জানুৱাৰী মাহত তেওঁলোকো বহুত দূৰৰ পৰা আহিছে এনেকৈ ফেচবুকৰে গোট কৰি ফটো খুব ভাল লাগিলে তেওঁলোক ইমান টেলেণ্টেড ইমান ধুনীয়া গায় কোনোবাই লিখে আজি যেনেকৈ লিখা কেইবাৰ দুগৰাকী পালোঁ এতিয়া আৰু ইয়াত নিশ্চয় কোনোবা গায়িকাও আছে কোনোবা গায়ক আছে কোনোবাই হয়তো এক্টিঙো কৰে সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আপোনালোকৰ যিখিনি কৰ্মখিনি সদায় অটুট থাকক আৰু নামটো ইমান ধুনীয়া আনিছে সুগন্ধি পখিলা যিটো হিৰুদাৰ এটা শ্ৰেষ্ঠ গান বীৰেন ভট্টাচাৰ্যৰ আৰু সেই গানটোৰে এই নামটো অনুষ্ঠানটোৰ নামাকৰণ কৰা হৈছে গতিকে এইটো সদায় জীয়াই থাকিব আশা কৰিছোঁ আজিৰ দিনটো এইটোতো আমাৰ হিৰুদাৰে গান এইটো অনিন্দিতা পালে গাইছে গানটো বাৰু এতিয়া আপোনালোকে মোৰ পৰা গান এটি শুনিব খুজিছে বিহু সমাগত গতিকে মই লাইন বিহুপুৰীয়া অকণমান গাই দিছোঁ বাৰু আলফুলিয়া ভাঙি দেখিলো বিৰি বগাইছি গেলো হাবি ভাঙি দেখিলো বিৰি বগাইছি গেলো ফোন হাহি পাৰি বনৰীয়া ফুল এই গানটো চবেই জানে নহয় জানো গাওঁ একেলগে ভাল লাগিব হাতত কিয়লা পিছলি জানো পৰে জানো Koi janu janu murte monor khasoti anotha tidore rati sudasi Korea iman duniya ke gaise moi ki gam pahoriya golo apnar ko khub bhal lagile উপহার দিছে আমি সকল ফুকি দেখাও লগতে ময়ো
ভাল পালোঁ দেই ইমান ভাল লাগিলে যে আপোনালোকে সহযোগ কৰিলে মোৰ লগত আৰু মোক ইমান ভাল পায় সেইকাৰণে বৰ ভাল লাগিছে মোৰো সকলোলৈকে নতুন আকৌ বিহুৰ ৰঙালী বিহু শুভেচ্ছা জনালোঁ এইটো মণি মহন্ত বহি আছে তেওঁকো বহুত শুভেচ্ছা জনাইছোঁ আজি তেওঁ মাতি আনিছে ইয়ালৈ মোক আহিলে গালোঁ কৰ বিহু নাহৰৰে কলি দেখিছানে নাই তোমাৰ চকু জুৰি দেখোঁতে দেখুৱা হেনে নাই 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 দেখা নাই চি চি লাগি যায় চি চি লাগি যায় হ'ল ডাঙৰ আইজনীকা নাই সুন্দৰণী চাই চাই মৰম লাগি যায় ৰং লগাই দিব মন পুৰা মাৰিব হেৰুৱালে পাবলৈ নাই সেইখন নৈ বৰকেৰি কি যে কৰোঁ অকলে নাপাওঁ মই চিনি যা চি চি লাজ লাগি যায় নাহৰৰে কলি দেখিছানে নাই তোমাৰ চকু জুৰি দেখোঁতে দেখুৱা হেনে নাই 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 দেখা নাই চি 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 লাজ লাগি যায় নাহৰৰে কলি দেখিছানে নাই তোমাৰ চকু জুৰি দেখোঁতে দেখুৱা হেনে নাই 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 দেখা নাই চি চি লাজ লাগি যায় চি চি লাজ লাগি যায় চি চি লাজ লাগি যায় তবলা সাংঘাতিক দেই বঢ়িয়া বজাইছে তবলা ভাল লাগিছে আজি মই ইমান সুখী বাইদেউক যে মোৰ নিজ হাতেৰে দেখা এখন কিতাপ দিবলৈ পালোঁ যেতিয়া মানে পাইছোঁ বাইদেউ যেতিয়া আহিব বুলি গম পাইছোঁ মই কিতাপ লৈ আহিছোঁ প্ৰশান্তক আহিয়ে কৈ আছোঁ মই যে বাইদেউ আহিব মই কিতাপ এখন ৰেডি কৰি দিম ধন্যবাদ আচলতে আজি যে পাইলোঁ আমি যে আমাৰ মাজত পাইছোঁ এজন বিশেষ ব্যক্তিৰ কাৰণে পাইছোঁ আমাৰ সদায় নেপথ্যত থাকি আমাক বহুত ধৰণে আগবঢ়াই দিছে খুব ভাল ভাল মানুহৰ আমাক সান্নিধ্য দিছে সেইজন আমাৰ বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত আছে আমাৰ আজি তেখেত অতিথি নহয় আমাৰ অভিভাৱক হয় আমাৰ গোটটোক সুন্দৰভাৱে আগবঢ়াই দিছে গতিকে সেই মানুহজনক আমি মঞ্চত বিচাৰিছোঁ মণি মহন্ত ডাঙৰীয়া তেখেত আহিব লাগে মঞ্চত নাই আমি দাদা নহ'ব তেনেকৈ আপুনি আহক লাজ কৰি নাথাকিব আহক এখেত আমাৰ আগত অতিথি আছিল দেই আজি অতিথি নহয় আজি আমাৰ অভিভাৱক হয় আমাক এনেকুৱা বিশেষ বিশেষ মহান শিল্পীৰ তেখেতে সান্নিধ্য দিয়াইছে আমাৰ গোটটোক আগবঢ়াই নিছে যোৱাবাৰ জেপি দা এই মঞ্চখনত আহিছিল জেপি দা দিলীপ দা সন্ধ্যা মেনন বাইদেউ গতিকে এইসকল বিশেষ ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ একমাত্ৰ মণি মহন্ত ডাঙৰীয়া দেৱৰ কাৰণে আমাৰ সক্ষম এটা সন্মান জনাব বিচাৰিছোঁ গোটৰ ফালৰ পৰা কিন্তু তাৰ আগতে দাদাই আমাৰ অনুষ্ঠানটোৰ ওপৰত অকণমান কৈ দিব ধন্যবাদ আপোনালোক সকলোৱে এতিয়া দিনটোৰ আধাখিনি সময় পাৰ কৰিলে বহুত দূৰৰ পৰা আপোনালোক আহিছে কিছু কিছু ব্যক্তি মই বৰ দীঘলীয়া নকৰোঁ আচলতে মই সঁচা কথা ক'বলৈ গ'লে সুগন্ধি পখিলা আমাৰ অতি শ্ৰদ্ধা আৰু চেনেহৰ হিৰুদাৰ কাব্য সংকলনখনৰ নামেৰে যিটো নাম দিয়া হৈছিলে সুগন্ধি পখিলা নামটোৰ দ্বাৰা মই আকৃষ্ট হৈছিলোঁ মই আপোনালোকৰ গোটৰ সদস্য নহয় মোৰ শ্ৰীমতী স্মিতালী গোস্বামী তেওঁহে আপোনালোকৰ গোটৰ সদস্য চিনাকি সূত্ৰে আপোনালোকৰ প্ৰশান্ত শৰ্মা আৰু নীৰৱ জনাকৰ লগত এটা পৰিস্থিতি ঘটিল কোভিডৰ আগৰ সময়ছোৱাতে
সেই গতিকে আপোনালোকে বিভিন্ন ধৰণৰ মানুহক সহায় সাৰথি কৰিছে আৰু সময়ে সময়ে গীত কবিতা এইবিলাকৰ চৰ্চাও কৰিছে। সুকুমাৰ শিল্পৰ প্ৰতি আপোনালোকৰ সকলোৰে এটা শ্ৰদ্ধা আছে, আপোনালোকৰ আৱেগিকভাৱে তাত আপোনালোকে জড়িত হ'ব খোজে। ফেচবুকৰ মাধ্যমেৰে ইমান এটা ইতিবাচক কামত আপোনালোক সকলো উগুৰি খাই পৰিছে, সেইকাৰণে প্ৰতিগৰাকীলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি এই মঞ্চত কিমান কিমান দুলীয়াজান পৰ্যন্ত দূৰৰ মানুহৰ কথাও শুনিছোঁ চিনাকি পৰ্বত, গতিকে বহু দূৰৰ মানুহ ইয়াত ইনভলভ হৈছে কেৱল ফেচবুকৰ মাধ্যমেদি। এটা ইতিবাচক মন লৈ আপোনালোক আহিছে। মই অধিক দীঘলীয়া নকৰোঁ। আজি আপোনালোকৰ মাজত যিসকল বিশেষ বিভিন্ন ক্ষেত্ৰত অসমৰ বৰেণ্য ব্যক্তি বিশেষ ক্ষেত্ৰত তেওঁলোকৰ অৱদান আছে, আজি আপোনালোকৰ আগত যিধৰণে আপোনালোকে নমিতা বাইদেউক পালে আৰু তিনিগৰাকী ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল। আমাৰ প্ৰশান্ত শৰ্মাই কৈছে তেওঁলোকৰ এগৰাকী অৱশ্যে আহিব নোৱাৰিলে, তেওঁ আজি কিবা চিকিৎসাজনিত কাৰণত। তেওঁ হ'ল জ্যেষ্ঠ সাংবাদিক লেখিকা মাইনী মহন্ত আৰু দুজন আছিলে, তেওঁলোক আহিব অলপ পলমকৈ। তেখেতসকল হৈছে দুগৰাকী শিল্পী, আপোনালোকৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়া আৰু তেখেতৰ সহধৰ্মিনী শিল্পী পূৰ্ণিমা পাঠক শইকীয়া বাইদেউ। তেখেতসকল কিছু পলমকৈ পাবহি। তথাপিও আপোনালোকক সেইখিনি সময়লৈকে যে আপোনালোকে ইমান আজি দিনটোত ধৈৰ্য ধৰি আছে, আপোনালোকে নিজৰ গীত মাত কবিতা নৃত্য প্ৰদৰ্শন কৰিছে, সেইটোকে আমাক আপ্লুত কৰিছে। এনেদৰে আপোনালোকৰ মাজত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে ময়ো ধন্যবাদ জনাইছোঁ প্ৰশান্ত শৰ্মা আৰু আপোনালোক সদৌ কৰ্মকৰ্তা অনুক্ষে আপোনালোক সকলোলৈকে। আৰু বিশেষভাৱে আজি এই সময়খিনিত আপোনালোকৰ মাজত উপস্থিত হৈ অলপ সময় তেখেতৰ বহুমূলীয়া চিডুলৰ মাজত সময় অকণ অতিবাহিত কৰিবলৈ চিন্তা কৰাৰ বাবে আৰু আপোনালোক সকলোকে তেখেতৰ সুগন্ধ সুবাস বিলাই দিয়াৰ বাবে মই আমাৰ অতি শ্ৰদ্ধা আৰু স্নেহৰ নমিতা বাইদেউকো মোৰ আন্তৰিক কৃতজ্ঞতা আৰু প্ৰণাম জনাইছোঁ। ধন্যবাদ। নমিতা বাইদেউৰ প্ৰতি আমাৰ কলনীয় শেষ হোৱা নাছিলে, ৰৈ গৈছিলে গানৰ মাজত, আমিও হেৰাই গৈছিলোঁ। সেইকাৰণে আকৌ পুনৰবাৰ আমি নমিতা বাইদেউৰ ওচৰলৈ আহিছোঁ। নমিতা বাইদেউক এখনি চেলং চাদৰেৰে সম্বৰ্ধনা জনাব। ইদিনা আৰু এখনি চেলেং চাদৰ দিব তেজেন হাজৰিকা দেৱে। বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ মণি মহন্ত ডাঙৰীয়া দেৱৰ আমি আমাৰ সম্বৰ্ধনা, আমি মৰম, যিহেতু আমাক 2020 চনৰ পৰা তেখেতে কোভিডৰ সময়ত তেখেত আৰু তেখেতৰ সহধৰ্মিনী স্মিতালী গোস্বামীয়ে কিদৰে ৰাজপথত আমি আৰ্তজনক খাদ্য বিতৰণ কৰিছিলোঁ, সেয়া নিউজ চেনেল পেপাৰত আৰু আমাৰ মাজতে স্মৃতি হৈ এতিয়াও আছে। গতিকে তেখেতৰ প্ৰতি আমাৰ কিছু দায়িত্ব আছে। গতিকে এনেকুৱা এখন মঞ্চত দাদাক যে বাৰ বাৰ পাওঁ, দাদাক বিচাৰিলে আমি পাওঁ, গতিকে আমাৰ বাবে সেয়াও এক সৌভাগ্যৰ কথা। এয়া দাদালৈ আমি আমাৰ মৰম যাচিল এখনি ফুলাম গামোচাৰে। নীৰৱ জোনাক ডাঙৰীয়া আপুনি আহিব লাগে আৰু মণি মহন্ত দাদা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লাগে। এয়া নীৰৱ জোনাক ডাঙৰীয়া, এয়া আমাৰ সুগন্ধিৰ মৰম, সুগন্ধিৰ মৰম। দাদালৈ হাত তালি লাগে। এজন আমাৰ কাৰণে একদম বিশেষ ব্যক্তি, বিশেষ মানে সকলো ক্ষেত্ৰত ইমান দিহা পৰামৰ্শ, এই প্ৰত্যেকটো ক্ষেত্ৰত টোপনি ক্ষতি কৰা নাই। মোৰ যদি হোৱাটছআপ চেক কৰে ৰাতিও দাদাৰ সেই মেছেজবোৰ কি কৰিব লাগে। গতিকে এইজন মানুহৰ ত্যাগৰ আমি সদায় শলাগ ল'বই লাগিব। এই মহান ত্যাগৰ বাবে আমি আগবাঢ়ি গৈছোঁ, কুমন্তি পখিলা আগবাঢ়ি গৈছে। এইবাৰ দাদাক এখনি সঁফুৰা প্ৰদান কৰিব ৰুলি শৰ্মা ডাঙৰীয়ালে। এয়া
মুৰলী শৰ্মা, ৰুলি শৰ্মাই সুপুৰাই দিলে দাদাক মৰম যাচিছে। তাৰপিছত দাদাক আমি এটি মুভমেণ্টটো কল্পনা শৰ্মাই প্ৰদান কৰিব। আমাৰ বিহু অসমীয়া সংস্কৃতিৰে ভৰা এটি সুন্দৰ মুভমেণ্টটো আমি দাদালৈ স্মাৰকেৰে দাদালৈ মৰম যাচিছোঁ। নীৰৱ জোনাই ডাঙৰীয়াই এটি সুন্দৰ মুভমেণ্টৰে দাদাক সম্বৰ্ধনা জনাইছে। এখনি চেলিং চাদৰ প্ৰদান কৰিছে ৰীণা ভৰদ্বাজ।